শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে যোৰহাট জিলাৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰস্তুতি। বহুকেইটা অনুষ্ঠান শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত অনুষ্ঠিত হ'ব আৰু 9খনকৈ নাট মঞ্চস্থ কৰা হ'ব। অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰৰ কাষতে থকা নাটঘৰত 9খনকৈ নাট মঞ্চস্থ কৰা হ'ব আৰু যোৰহাটৰ পশ্চিম আঞ্চলিক সমিতিৰ পৰা 2খনকৈ নাট মঞ্চস্থ কৰা হ'ব। মই সেই নাটৰ আখৰাস্থলীত আছো। ইয়াত পিম্পৰা গোস্বা আৰু অৰ্জুন ভঞ্জন 2খনকৈ নাটৰ আখৰা চলি আছে। মোৰ সহযোগী দেখুৱাইছে এয়া আখৰাস্থলীৰ পৰিৱেশ। এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত 9খনকৈ নাট মঞ্চস্থ কৰা হ'ব আৰু যোৰহাট জিলাৰ পশ্চিম আঞ্চলিকৰ পৰা 2খনকৈ নাট মঞ্চস্থ কৰা হ'ব। তাৰে আখৰাত এতিয়া তেওঁলোক ব্যস্ত হৈ আছে। মই কিছু কথা পাতিম, কেনেদৰে তেওঁলোক প্ৰস্তুত হৈছে, এইবাৰ কি নাট মঞ্চস্থ কৰা হ'ব সেয়া মই জানিবলৈ চেষ্টা কৰিম। কি নাটৰ প্ৰস্তুতি চলিছে আপোনালোকৰ ইয়াত, আৰু এইবাৰ 9খন যিহেতু নাটক মঞ্চস্থ কৰা হ'ব, কৰ নাট হ'ব আৰু কোনে কোনে পৰিৱেশন কৰিব? কৃষ্ণ, আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আমি আগন্তুক অধিৱেশন আহি আছে, আমি অতি আনন্দিত, আমি আশাৰে বাট চাই আছোঁ আৰু তাৰ কাৰণে আমি এই স্থানীয়ভাৱে এই পশ্চিম যোৰহাট আঞ্চলিকৰ আতিথ্যত প্ৰত্যক্ষভাৱে আৰু যোৰহাট জিলাৰ প্ৰতি আঞ্চলিক শাখাৰে ইয়াত সেৱা আগবঢ়াইছে আৰু আমি স্থানীয় আঞ্চলিক শাখা হিচাপে আমি দুভাগ অংকীয়া নাট কৰাৰ ইয়াত ব্যৱস্থা কৰিছোঁ। যে এভাগ পিম্পৰা গোস্বা মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা আৰু অৰ্জুন ভঞ্জন পূৰ্ণাংগ নাটক। আমাৰ ইয়াতে পশ্চিম যোৰহাট সমিতিৰ অধীনত এখনি সংগীত বিদ্যালয় আছে, পশ্চিম যোৰহাট শংকৰী সংগীত বিদ্যালয়। বৰ্তমান শংকৰী সংগীত বিদ্যাপীঠৰ অধীনত এই বিদ্যালয়খনি বৰ্তমান বৰ্ষত অন্ততঃ 35জনমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলক লৈ আমি এই দুভাগ নাট ইয়াতে আখৰা কৰি আছোঁ। এই আপোনালোকে কোৱাৰ দৰে দিন ৰাতি একাকাৰ কৰি, আৰু ইয়াত বিশেষকৈ আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।